নীলাঞ্জনা সমাবস্যং রবিপুত্র জমা অগ্রজম স্বয়ংগৰ্ভসম্ভূতম তম নমামি শনেশ্বৰম। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টাছৰ সকলোকে স্বাগত জনাইছো। আজি মই মকৰ ৰাশিৰ বিষয়ে গোটেই এপ্ৰিল মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। যেহেতু মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ ছায়াছতি বহু দিনৰ পৰা চলি আছিলে, বহু বছৰৰ পৰা। এতিয়া মাৰ্চ মাহৰ শেষৰ ফালে যিহেতু আপোনাৰ শনিৰ পৰা মুক্তি পাব, ছায়াছতি শেষ হ'ব। বৰ্তমান ভৰিত চলি আছিলে, মূৰৰ পৰা হাৰ্ট, হৃদয়ৰ পৰা ভৰিত চলে, গতিকে কমপ্লিট মুক্ত পাব। যদি আপোনাৰ চাওঁ, ৰাশিৰ অধিপতি শনি দ্বিতীয় স্থানত বহি আছে, লগতে শুক্ৰ বহি আছে, তৃতীয়ত বহি আছে ৰাহু, বুধ আৰু ৰবি, চতুৰ্থত বহি আছে চন্দ্ৰ, পঞ্চমত বহি আছে বৃহস্পতি, ষষ্ঠত বহি আছে মংগল, নৱমত বহি আছে কেতু। এনেকৈ আপোনাৰ ৰাশিটো আৰম্ভ হৈছে, গোটেই মাহটো আৰম্ভ হৈছে। ৰাশিৰ অধিপতি শনি হিচাপে শনি যিহেতু নিজৰ ঘৰতে বহি আছে দ্বিতীয় স্থানত, টকা পইচাৰ ক্ষেত্ৰত যিটো অভাৱ আছিলে বা কিছু অসুবিধা আছিলে, এই মাহৰ পৰা সেই অসুবিধাটো নোহোৱা হ'ব। গোটেই মাহটো আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত, ধন ধনৰ ক্ষেত্ৰত অতি শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু অশুভ আছিল যদিও এতিয়া বৰ্তমান বহুত শুভ ফল লাভ কৰিব গোটেই মাহটোৰ পৰা, আৰম্ভণিৰ পৰা শেষলৈকে। গতিকে অতি শুভ হ'ব। বেমাৰ আজাৰ যদি আছে আৰোগ্য লাভ কৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব। গৃহযোগ, যান বাহন যোগো আছে এই মাহৰ পৰা। আৰু শনি যিহেতু আপোনাৰ মাহৰ শেষত সঞ্চাৰ হ'ব, সঞ্চাৰ হোৱাৰ লগে লগে শনি ছায়াছতিও শেষ হ'ব। সকলোৱে কয় যে শনি যেতিয়া যাবৰ পিছত বা যোৱা সময়ত বহুত ভাল ফল দি যায়। গতিকে গোটেই মাহটো আপোনাক শনিয়ে গোটেই ভাল ফলে দিব। টকা পইচাৰ ক্ষেত্ৰত, ধন ধনৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব, বহুখিনি শুভ ফল লাভ কৰিব। গতিকে গোটেই মাহটো আপোনাৰ মকৰ ৰাশিৰ অতি শুভ। যদি আমি চাওঁ, তৃতীয়ত বহি আছে ৰবি, বুধ আৰু ৰাহু, তৃতীয় ষষ্ঠ একাদশত যদি গ্ৰহ থাকে অতি শুভ ফল প্ৰদান কৰে। গতিকে ৰবি আৰু ৰাহুই ভাল ফলে প্ৰদান কৰিব আপোনালোকক, বহুতখিনি শুভ ফল প্ৰদান কৰিব। ৰাহু আৰু ৰবি, আৰু যিসকলৰ ভাতৃ ভগ্নী আছে তেওঁলোকৰ অতি শুভ হ'ব। ভাতৃ ভগ্নীসকলৰ কৰ্মযোগ উচিত হ'ব গোটেই মাহটোত, গতিকে অতি শুভ। চতুৰ্থত বহি আছে চন্দ্ৰ, বন্ধু স্থানৰ অধিপতি এইটো মংগল, আৰু লগত বহি আছে চন্দ্ৰ। প্ৰাইমেৰী শিক্ষাৰ অধিপতিও মংগল আৰু বহি আছে চন্দ্ৰ। প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰতো অতি শুভ, কিন্তু মাতৃৰ কিছু সৰু সুৰা বেমাৰ আজাৰৰ যোগ দেখা যায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মাতৃস্থানত চন্দ্ৰ থাকিলে কিছু চন্দ্ৰৰ অলপ ৰিষ্ট থাকে। আৰু যদি চোৱা যায়, পঞ্চমত বহি আছে বৃহস্পতি। উচ্চ শিক্ষাৰ ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকল আগবাঢ়িব পাৰিব। বৃহস্পতি অতি শুভ, যিহেতু ত্ৰিকোণ স্থানত বৃহস্পতি বহিছে, আৰু বৃহস্পতি ত্ৰিকোণত বহিলে ভাল ফল প্ৰদান কৰে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব। বিদেশ ভ্ৰমণ যোগ দেখা যায়, বহুখিনি শুভ হ'ব। বৃহস্পতি যিহেতু গুৰু যিহেতু অতি শুভ, গুৰু শুভৰ কাৰণে আপোনালোকে গুৰু প্ৰণাম কৰিব, গুৰুক সন্মান কৰিব আৰু ভাল ফল লাভ কৰিব। যিসকলে বেপাৰ বাণিজ্য কৰে তেওঁলোকৰ অতি শুভ। খেলা ধূলা বস্তু, কিতাপৰ দোকান বা যিকোনো মণিহাৰী দোকান, এনেকুৱা যদি আপোনালোকে দিব পাৰে বহুত ভাল ফল লাভ কৰিব। আৰু যদি আমি চাওঁ, ষষ্ঠত বহি আছে মংগল, তৃতীয় ষষ্ঠ একাদশত ভাগ্য থাকিলে অতি শুভ ফল প্ৰাপ্তি হয়। গতিকে মংগলে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফল প্ৰদান কৰিব। মংগলৰ পৰা আপুনি বহুত ভাল ফল লাভ কৰিব। মাটি বাৰী যদি কিবা কাম আছে আপোনালোকে কৰিব পাৰে, মাটি বাৰীৰ কামত আগবাঢ়িব পাৰিব। যিসকলৰ কিছু ভেজাল আছে মাটি বাৰীৰ কামত, তেওঁলোকে মাটি বাৰীৰ কামত আগবাঢ়িব পাৰিব। যদি আমি চাওঁ, সপ্তম স্থানৰ অধিপতি হৈছে চন্দ্ৰ আছে কেন্দ্ৰত। গতিকে বিবাহৰ ক্ষেত্ৰত যদি আগবাঢ়িব ইচ্ছা কৰে মকৰ ৰাশি জাতক জাতিকাসকলে, যিসকলৰ বিয়া হোৱা নাই বা বিবাহত আগবাঢ়িব পৰা নাই, তেওঁলোকৰ কিন্তু বিবাহ হোৱা বা বিবাহত আগবঢ়া যোগ দেখা যায়। আৰু যিসকল জাতক জাতিকাৰ বিবাহত আগবাঢ়িব পৰা নাই, তেওঁলোকৰ যদি কৃপা দশা নাই, তেওঁলোকৰ যদি চন্দ্ৰৰ দশা চলিছে, চন্দ্ৰৰ অন্তৰ্দশা চলিছে, বিবাহ হোৱাটো খাটাং। যদি আমি চাওঁ, ভাগ্য গৃহত বহি আছে কেতু যদি ভাগ্যত থাকে, যিসকলে যিকোনো জুৱা খেলে বা যিসকলে 2 নম্বৰী পইচা ইনকাম কৰে, তেওঁলোকৰ কাৰণেহে হ'ব। ভাল ক্ষেত্ৰত কিছু ভাগ্যটো অকণমান অশুভ হ'ব। যিহেতু ভাগ্যত বহি আছে কেতু আৰু ভাগ্যাধিপতি হৈছে বুধ বহি আছে নিচস্থ হৈ, তেনে ক্ষেত্ৰত ভাগ্য অকণমান সৰু সুৰা কম থাকিব ভাগ্যটো, কিন্তু কৰ্ম কৰি গ'লে আপোনালোকৰ কৰ্মত ভাল ফল লাভ কৰিব। কৰ্মাধিপতি হৈছে শুক্ৰ, গতিকে শুক্ৰ ধনস্থানত আছে কৰ্মাধিপতি হৈ, টকা পইচা ঘৰত বহি আছে। তেনে ক্ষেত্ৰত আপোনাৰ কিন্তু অতি শুভ, কৰ্মক্ষেত্ৰত ভাল, কিন্তু ভাগ্যটো অকণমান অশুভ। পাৰিলে ভাগ্যৰ কাৰণে কিছু প্ৰতিকাৰ কৰিব। ইনকামৰ ক্ষেত্ৰত যদি চোৱা যায়, ইনকামৰ অধিপতি হৈছে মংগল,
মংগল ষষ্ঠত আছে, ভাল ঠাইত বহি আছে, গতিকে ইনকামৰ ক্ষেত্ৰত অতি শুভ। প্ৰথমৰ পৰা কৈছোঁ বহুতখিনি ইনকাম ভাল হ'ব। মাত্ৰ বোলা পাৰিলে কেতুৰ প্ৰতিকাৰ কৰিব, যিহেতু শনি আপোনাৰ মাহৰ শেষত সঞ্চাৰ হ'ব। মাহৰ প্ৰথম কেইদিন কমচে কম 10-15 দিন শনিৰ কাৰণে শনিবাৰে শনি মন্দিৰ দৰ্শন কৰক, তেতিয়া ফল লাভ কৰিব। গতিকে গোটেই চক্ৰটো যদি চোৱা যায় আপোনাৰ মকৰ ৰাশিৰ অতি শুভ বুলি ক'ব পাৰি। মাত্ৰ কেতুটো কিছু অশুভ আছে, বাকী পাৰিলে কেতুৰ প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।